এয়া মোৰ গাহৰি পোৱালিকেইটা। মাইকী এই দুজনী মাইকী কাজিয়া লাগিছে যে, ক'লা আৰু বগাজনী। আৰু সেইফালতো মতা আছিলে বাৰু, কিন্তু তাক খাচী কৰা হ'ব, একদম বুৰ্বক মতা হয়। চ' তাক খাচী কৰিম। দানা খালে ধুনীয়াকৈ। আৰু অলপ আছে বাৰু, সেইখিনি খাব লাহে লাহে। ই চুচু কৰিছে, আকৌ খাইছে। এই মাইকী গাহৰি পোৱালি দুজনী কেনেকুৱা হ'ব কওকচোন আপোনালোকে। প্ৰডাকশ্যনৰ কাৰণে ৰাখিছোঁ এই দুজনী। ভাল লাগিলে ক'ব। এইটো খাচী কৰা হ'ব, কেনেকুৱা হ'ব এইটো খাচী কৰিলে। এইটো বাঁহেৰে নিৰ্মিত এটা সৰু কম খৰচতে বনোৱা গঁৰাল বুলি ক'ব লাগিব, ফাৰ্ম বুলি নকওঁ বাৰু। দেখিছে এই তিনিটা থাকে। আৰু ইফালে মাজতে বেৰখন আছে। তাৰপিছত ইফালে আকৌ এজনী থাকে, এজন থাকে মতা আছিলে, কিন্তু তাক খাচী কৰা হ'ল কেইদিনমান আগত। ৰ'ব দেখাই আছোঁ তাক। লাও গছ লগাইছোঁ নতুনকৈ। নাজানো ফল খাব পাৰোঁনে নাই, কিন্তু গাছ ধুনীয়াকৈ উঠিছে লহপহকৈ। এডাল ভাতকেৰেলা গছ। ইয়াত বেঙেনা লাগিছে দেখিছে, লোকেল বেঙেনা। এইখন সৰুকৈ বেৰ দিছোঁ তামোলৰ পাতেৰে, যাতে মানুহৰ চকুত ডাইৰেক্ট গঁৰালটো নপৰে আৰু। এনেকৈ নেদেখা কৰি আহিছোঁ। চ' এইজোপা দেখিছে বেদনা হয় এইটো। আপোনালোকৰ আছেনে ঘৰত? মোৰ ঘৰত আছে এনেকৈ। আৰু এয়া দেখিছে, এইজোপা কি গছ কৈ দিব আপোনালোকে, জানে যদি ক'ব কি গছ হয়। এজোপাটো চিনি পাইছে চাগে, চিনি পোৱা নাই যদি মই আপোনালোকক দেখাই আছোঁ কি হয়। দেখিছে একদম আমাৰ ফালে এইটো গইতে আম বুলি কয়, মানে কি আৰু অলপ ডাঙৰ চাইজত দেখাত। দেখিছে তাৰপিছত এয়া ফুলজোপা। তাৰপিছত এতিয়া ৰাজা, এইটো খাচী হয়, সি দানা খাই আছে এতিয়া। তিনিমাহ ৰানিং হৈছে, পূৰা ফুল 3 মাহ হ'ল। তাৰপিছত এইকেইটা মুৰ্গী পোৱালি আনিছিলোঁ একেলগে ইয়াৰ লগত, ইয়াতকৈ পিছত আনিছে সেই পোৱালিকেইটাৰ লগত একেলগে আনা এইকেইটা পোৱালি, মুৰ্গী পোৱালি। ইয়াক এনেকৈ ৰছীৰে বান্ধি থোৱা থাকে দিনটো। এনেকুৱা জেগা আছে তাৰমানে খাবলৈ, ধুনীয়া ধুনীয়া কচু আছে। এইজোপা ফুলৰ গছ দেখিছে, আছেনে আপোনালোকৰ ঘৰত? নাই যদি লৈ যাব মোৰ পৰা আহি। তাৰপিছত এয়া দেখিছে, এয়া কচু সিজিবলৈ দিয়া আছে। দেখিছে এই কচুটোৰ লগত আৰু কিবা কিবি মিক্স কৰি পেলাই দিয়া হয়। এইটো আপোনালোক বেলেগ ষ্টেপ দেখাম এইটো। ঠিক আছে বাৰু এতিয়ালৈ এইখিনিয়ে।